সমূহীয়া ৰাইজে মিলি 10খনমান গাঁও হৈছেগে প্ৰায় ভাল লাগিছে আনন্দ উৎসৱ হিচাপে প্ৰত্যেক বছৰ কৰা হয়। কি মাছ পাইছে ৰাইজে? বৰালি, শ'ল, মাগুৰ। মই কিন্তু হেৰি এটা পালোঁ আকৌ এইটো কি গাগৰ এটা। ভাল লাগিছে চাগে? ভাল লাগিছে ভাল লাগিছে। সকলো একেলগে আহে নেকি? চব আহে। কিমান দূৰৰ পৰা আহিছে মানুহ ইয়াত? প্ৰায় গোৱাল, বৰগাঁও, দিহিঙীয়া গাঁও, হেয়াম, এৰাধল, নগাখেলীয়া সমূহ ৰাইজত প্ৰায় 10খনমান গাঁও হ'ল। পুখুৰী বুলি কয় এইটো মি পুখুৰী বুলি কয়। ধান চপোৱা হৈ যায় তাৰপিছতে নগাখেলীয়া গাঁৱৰ যিটো পুখুৰী দেখিছে এই পুখুৰীটোত আমি সকলো ৰাইজে মিলি আমাৰ ওচৰ চুবুৰীয়া যিকেইখন গাঁও আছে এৰাধল, হেয়াম, দিহিঙীয়া গাঁও প্ৰত্যেকে মিলি পিনি ৰাজহুৱাভাৱে ইয়াত মৎস্য চিকাৰ কৰা হয়। ইয়াত আমাৰ বৰালি, শ'ল আদি কৰি বিভিন্ন ধৰণৰ মাছ পায় আৰু আপোনালোকে হয়তো দেখিছে আজিও বহুত ডাঙৰ ডাঙৰ মাছ পাইছে। এনেধৰণে আমি পৰম্পৰাগতভাৱে অতীতৰ পৰা মৎস্য চিকাৰ ইয়াত কৰি আহিছোঁ আৰু অনাগত দিনতো আমি এনেদৰে মৎস্য চিকাৰ কৰি যাম। বছৰৰ শেষৰ দিনটোত কৰা হয় নেকি? বছৰৰ শেষৰ দিন বুলি আমাৰ নিৰ্দিষ্ট নাথাকে। আমি যুৱ সংঘ আছে নগাখেলীয়া গাঁও, যুৱ সংঘই সিদ্ধান্ত লওঁ এটা বন্ধ বাৰত, যোনটো বাৰত আমাৰ ধান কাটি মানুহে আজৰি হয়। তাৰপিছত মানুহে ধান কটাৰ পিছত যেতিয়া চপাই আজৰি হয় তেতিয়া আমি এটা দিন সিদ্ধান্ত কৰি সেই দিনটোতে আমি ৰাজহুৱাভাৱে মৎস্য চিকাৰ কৰোঁ। ফূৰ্তি হিচাপে মানে মাৰিছোঁ, মাৰি ৰাইজে যি পালোঁ মানে পাইছোঁ, ডাঙৰ ডাঙৰ মাছ পাইছোঁ, কিবা পাইছোঁ, ভাল লাগিছে। এনেকৈ ফূৰ্তিকৈ মাৰি মানে ৰাইজ আছে ইয়াত? আমাৰ গোটেই মানে নগাখেলীয়া, এৰাধল, আপোনাৰ মানে হেয়াম গোটেই ৰাইজ আছে। কি মাছ পাইছে? আপোনাৰ ৰৌ, বৰালি, শ'ল চব পাইছে মানে আমি নিজে মানে হেৰি কৰিছোঁ, মাৰি ভাল লাগে মানে। এইডোখৰ আপোনাৰ নগাখেলীয়া মি পুখুৰী বুলি কয়। গোটেই গাঁও মানুহ আহে, আমাৰ নিজৰ গাঁওখনো থাকিব, লগতে আপোনাৰ এৰাধল, নগাখেলীয়াৰ পৰা আমাৰ গোটেই ৰাইজ আহে। ৰাইজে মাৰি মানে বহুত ফূৰ্তি, ইয়াত ফূৰ্তি মানে এইটো মাছ মৰা বুলি নহয়, এটা ফূৰ্তিত মানে মাৰে মানে।